Our country India, আমাৰ দেশ ভাৰতবৰ্ষ। India and its neighbors Pakistan, Bhutan and Nepal are together known as the Indian subcontinent. ভাৰত আৰু তাৰ চুবুৰীয়া তিনিখন ৰাষ্ট্ৰ পাকিস্তান, ভূটান আৰু নেপালক একেলগে ইণ্ডিয়ান সাবকণ্টিনেণ্ট ভাৰত উপমহাদেশ বুলি কোৱা হয়। ইণ্ডিয়া ইজ দ্য লাৰ্জেষ্ট কাণ্ট্ৰি ইন দ্য ইণ্ডিয়ান সাবকণ্টিনেণ্ট। এই উপমহাদেশৰ ভাৰতবৰ্ষখনেই হ'ল আটাইতকৈ ডাঙৰ দেশ। দ্য নেম ইণ্ডিয়া ইজ ডেৰাইভ ফ্ৰম দ্য ৰিভাৰ ইণ্ডাছ। ইণ্ডিয়া শব্দটো সিন্ধু নদীৰ পৰা উৎপত্তি হৈছে। ইণ্ডাছ ৰিভাৰ ফ্ল'জ থ্ৰু দ্য নৰ্থ ৱেষ্ট অফ ইণ্ডিয়া। সিন্ধু নদীখন ভাৰতৰ উত্তৰ পশ্চিম ফালেৰে বৈ গৈছে, উত্তৰ পশ্চিম দিশেৰে বৈ গৈছে। ইণ্ডিয়া ইজ দ্য 7th লাৰ্জেষ্ট কাণ্ট্ৰি ইন দ্য ৱৰ্ল্ড। ভাৰতবৰ্ষখন পৃথিৱীৰ 7ম বৃহৎ দেশ। ইট অকুপাইজ 2.4% অফ দ্য টোটেল লেণ্ড এৰিয়া অফ দ্য ৱৰ্ল্ড। পৃথিৱীৰ মুঠ মাটিকালিৰ 2.4% ভাৰতবৰ্ষৰ আগুৰি আছে। লোকেশ্যন এণ্ড এক্সটেণ্ট, অৱস্থান আৰু প্ৰসাৰতা, অৱস্থান আৰু ব্যাপ্তি। ইণ্ডিয়া লাইজ ইন দ্য নৰ্থাৰ্ণ এণ্ড ইষ্টাৰ্ণ হেমিস্ফিয়াৰ অফ দ্য গ্লোব। পৃথিৱীৰ গোলকৰ উত্তৰ আৰু পূব অংশত ভাৰত মহাদেশ অৱস্থিত। গ্লোবটো 4টা ভাগত ভাগ কৰা হয়, উত্তৰ, দক্ষিণ, পূব, পশ্চিম। 0 ডিগ্ৰী বিষুৱৰ পৰা উত্তৰ, ওপৰখিনি উত্তৰ, তলৰখিনি দক্ষিণ, নৰ্দাৰ্ণ হেমিস্ফিয়াৰ, ছাউদাৰ্ণ হেমিস্ফিয়াৰ। ঠিক তেনেকৈ 0 ডিগ্ৰী মূল মধ্যৰেখাৰ পৰা পূবৰখিনি ইষ্টাৰ্ণ হেমিস্ফিয়াৰ আৰু পশ্চিমৰখিনি ৱেষ্টাৰ্ণ হেমিস্ফিয়াৰ বুলি কোৱা হয়। আৰু ভাৰতবৰ্ষখন তাৰ ভিতৰতে উত্তৰ আৰু পূবত অৱস্থিত। দ্য মেইনলেণ্ড অফ ইণ্ডিয়া এক্সটেণ্ড ফ্ৰম এবাউট 8 ডিগ্ৰী 4 মিনিট নৰ্থ টু 37 ডিগ্ৰী 6 মিনিট নৰ্থ লেটিটিউড। ভাৰতবৰ্ষখন উত্তৰে 8 ডিগ্ৰী 4 মিনিট উত্তৰৰ অক্ষাংশৰ পৰা 37 ডিগ্ৰী 6 মিনিট উত্তৰ অক্ষাংশলৈ বিস্তৃত হৈ আছে। আকৌ তেনেকৈ ফ্ৰম এবাউট 68 ডিগ্ৰী 7 মিনিট ইষ্ট টু 97 ডিগ্ৰী 25 মিনিট ইষ্ট লংটিটিউড। আৰু তেনেকৈ 68.7 ডিগ্ৰী পূবৰ পৰা 97.25 ডিগ্ৰী পূব দ্ৰাঘিমাংশলৈকে বিস্তৃত হৈ আছে। Thus, its longitudinal and longitudinal extent is about 30 degree. দেখা গ'ল যে ইয়াৰ অক্ষৰেখা আৰু দ্ৰাঘিমাৰেখাৰ প্ৰসাৰতা হ'ল 30 ডিগ্ৰী। Although যদিও the southernmost tip of the mainland is কন্যাকুমাৰী, ভাৰতবৰ্ষখনৰ একেবাৰে দক্ষিণত থকা বিন্দুটো হ'ল কন্যাকুমাৰী। But for the whole country it is Indira Point. It is Indira Point located in the Great Nicobar Island. কিন্তু ইয়াৰ নিকোবৰ দ্বীপপুঞ্জলৈকে ইয়াৰ বিয়পি আছে, প্ৰসাৰতাটো নিকোবৰ দ্বীপপুঞ্জলৈকে আছে। The north-south extent of the mainland of India from Kashmir in the north to Kanyakumari in the south is about 3,214 kilometer. উত্তৰৰ কাশ্মীৰৰ পৰা দক্ষিণৰ একেবাৰে কন্যাকুমাৰীলৈকে ভাৰতৰ প্ৰসাৰতা কিমান কিলোমিটাৰ ঠাই জুৰি ব্যাপি আছে? 3,214 কিলোমিটাৰ। কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে ইয়াৰ দূৰত্ব 3,214 কিলোমিটাৰ। দ্য ইষ্ট ৱেষ্ট এক্সটেণ্ড ফ্ৰম দ্য ৰাণ অফ কচ্ছ এণ্ড ইন দ্য ৱেষ্ট অৰুণাচল প্ৰদেশ ইন দ্য ইষ্ট is about 2,933 কিলোমিটাৰ। আৰু ইয়াৰ পূবৰ কচ্ছ উপকূলৰ পৰা অৰুণাচল প্ৰদেশলৈ ইয়াৰ কিমান দূৰত্ব? কচ্ছ উপকূলৰ পৰা অৰুণাচল প্ৰদেশলৈ ইয়াৰ দৈৰ্ঘ্য হ'ল 2,933 কিলোমিটাৰ। দ্য ট্ৰপিক অফ কেঞ্চাৰ, কৰ্কটক্ৰান্তি ৰেখাডাল passes through the
মিডল অফ ইণ্ডিয়া ভাৰতৰ মাজেৰে পাৰ হৈ গৈছে, ডিভাইডিং ইট ইনটু টু পাৰ্টছ ভাৰতক দুটা ভাগত ভাগ কৰি ট্ৰপিক অফ কেঞ্চাৰ অৰ্থাৎ কৰ্কটক্ৰান্তি ৰেখাডাল ভাৰতৰ মাজেৰে পাৰ হৈ গৈছে। দ্য নৰ্দাৰ্ণ পৰ্চন ইজ নিয়েৰলি টুৱাইচ দ্য এৰিয়া অফ দ্য ছাউদাৰ্ণ পৰ্চন। আৰু এই হিচাপত ভাৰতৰ দক্ষিণ অঞ্চলটোতকৈ উত্তৰ অঞ্চলটো দুগুণ ডাঙৰ। দ্য নৰ্দাৰ্ণ মোষ্ট পইণ্ট অফ ইণ্ডিয়া ইজ ইন্দিৰা কোল, ইট ইজ চিটুৱেটেড ইন লাডাখ। ভাৰতৰ একেবাৰে উত্তৰৰ বিন্দুটো হ'ল শেষ বিন্দুটো হ'ল ইন্দিৰা কোল আৰু ই লাডাখত অৱস্থিত। যেনেকৈ দক্ষিণৰ শেষ বিন্দুটো হ'ল কন্যাকুমাৰী। যদিওবা ভাৰতৰ বিস্তৃতি নিকোবৰ আইলেণ্ড দ্বীপপুঞ্জলৈকে আছে, কিন্তু ভাৰতৰ মূল ভূখণ্ডৰ বিস্তৃতি আছে শেষ পইণ্টটো হ'ল কন্যাকুমাৰী। দ্য ইষ্ট ৱেষ্ট এক্সটেণ্ট অফ ইণ্ডিয়া ইজ এবাউট 30 ডিগ্ৰী অফ লংটিটিউড। ভাৰতৰ পূব পশ্চিমৰ দ্ৰাঘিমা ৰেখাৰ যিটো ব্যাপ্তি, তাৰ ব্যাপ্তিটো হ'ল 30 ডিগ্ৰী, অৰ্থাৎ 30 ডিগ্ৰী দূৰত্বলৈকে ই প্ৰসাৰিত হৈ আছে। ডিউ টু দিছ ইয়াৰ 30 ডিগ্ৰী দূৰত্বটো মানে এনেকুৱা 68 ডিগ্ৰী 7 মিনিট ইষ্টৰ পৰা 97 ডিগ্ৰী 25, ইয়াৰ 97 ডিগ্ৰী 25ৰ পৰা এইটো 68টো মাইনাছ কৰিলে যিটো হ'ব সেইটো হয়। এইটো তাৰ ইমানখিনি ঠাই দ্ৰাঘিমা ৰেখাৰ মাজতে অৱস্থিত। ডিউ টু দিছ গ্ৰেট লংটিটিউডনেল এক্সটেণ্ট, আৰু ইয়াৰ মাজেৰে আন কেইবাডালো দ্ৰাঘিমা ৰেখা যিহেতু পাৰ হৈ গৈছে, সেইকাৰণে কি হয়, দ্য ছান ৰাইজেছ অৰ ছেটছ অলমষ্ট 2 hours earlier ইন দ্য ইষ্টাৰ্ণ মোষ্ট পাৰ্ট দেন ইন দ্য ৱেষ্টাৰ্ণ মোষ্ট পাৰ্ট। আৰু সেইকাৰণে ভাৰতৰ পূবত সোনকালে সূৰ্য উদয় হয় আৰু পশ্চিমত দেৰিকৈ সূৰ্য উদয় হয়। ঠিক তেনেকৈ পূবত সোনকালে অস্ত যায় সূৰ্য, পশ্চিমত অকণমান দেৰিকৈ অস্ত যায়। ইয়াৰ এই দ্ৰাঘিমা ৰেখাৰ বিস্তৃতিৰ কাৰণে আমাৰ সময়ৰ এনেকুৱা এটা হেৰফেৰ আছে। যদিওবা আমি বেলেগ বেলেগ সময় মানি নচলোঁ, সেইটো আমি পিছত পাম। To avoid any confusion with respect to time at different places in India, the almost certain centrally located longitude of 82.5 degree east has been selected as the standard meridian for the whole country. এতিয়া এইটো কথা কৈছোঁ, to avoid any confusion with respect to time at different places in India, ভাৰতৰ বিভিন্ন ঠাইত যাতে সময় লৈ পেলাই কোনো খেলি মেলিৰ সৃষ্টি নহয়, তাৰ কাৰণে কি কৰা হয়, ভাৰতৰ 82.5 ডিগ্ৰী উত্তৰ দ্ৰাঘিমা ৰেখাডালৰ সময়কে ভাৰতৰ মান সময় বুলি ষ্টেণ্ডাৰ্ড মেৰিডিয়ান টাইম, অৰ্থাৎ গোটেই দেশখনৰ কাৰণে ভাৰতৰ মান সময় বুলি ধৰা হয়। The local time of this longitude is used as the Indian Standard Time or IST, আৰু এই সময়টোৱে 82.5 ডিগ্ৰী পূব দ্ৰাঘিমা ৰেখাৰ সময়টোকে ভাৰতৰ সকলোখিনি অঞ্চলে সকলো ৰাজ্যই মানি লোৱা এটা মান সময় বুলি ধৰা হয়, আৰু ইয়াকে ভাৰতীয় মান সময় বুলি কোৱা হয়, অৰ্থাৎ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইম বুলি কোৱা হয়। The standard meridian of India provides for the exact difference of 5 hours and 30 minutes between the Greenwich Mean Time GMT and the Indian Standard Time IST। আৰু ভাৰতৰ লগত আমাৰ গোটেই পৃথিৱীৰ যিটো মান সময় গ্ৰীণউইচ মিন টাইম, তাৰ সময়ৰ পাৰ্থক্য কিমান, 5 ঘণ্টা 30 মিনিট, অৰ্থাৎ আমাৰ ভাৰত 5 ঘণ্টা 30 মিনিট সময় ভাৰতত এডভান্স। গ্ৰীণউইচতকৈ আমি 5 ঘণ্টা 30 মিনিট সময় আগবঢ়া। As India is located towards the east of Greenwich, the IST is ahead of GMT by 5 hours and 30 minutes। যিহেতু আমি ভাৰতবৰ্ষখন পূবত অৱস্থিত, গতিকে আমাৰ ভাৰতৰ মান সময়টো গ্ৰীণউইচ মান সময়তকৈ 5 ঘণ্টা 30 মিনিট আগবঢ়া। India has a 15,200 kilometer long land frontier to its northwest, north and northeast। ভাৰতৰ এই গোটেই অঞ্চলটো কিমান কিলোমিটাৰ দীঘল, 15,200 কিলোমিটাৰ দীঘল। মানে উত্তৰ পশ্চিমৰ পৰা উত্তৰ আৰু উত্তৰ পূবলৈ, উত্তৰ পশ্চিম, উত্তৰ আৰু উত্তৰ পূবলৈ এই গোটেই অঞ্চলটো তিনিকোণীয়াকৈ আছে। সেই অঞ্চলটো 15,200 কিলোমিটাৰ দীঘল।
This frontier consists of high mountain ranges আৰু এই অঞ্চলটো উচ্চ পাৰ্বত্যভূমি অঞ্চল which are the highest in the world. পৃথিৱীৰ আটাইতকৈ ওখ অঞ্চলটো ইয়াত অৱস্থিত। হিমালয়ৰ মাউণ্ট এভাৰেষ্টৰ নাম তোমালোকে জানা, সেইকাৰণে এইটো পৃথিৱীৰ আটাইতকৈ ওখ অঞ্চল বুলি কোৱা হয়। About 6,001 kilometer long coastline of the mainland of India is washed by the Indian Ocean, the Arabian Sea and the Bay of Bengal. ভাৰতৰ উপকূলীয় অঞ্চল তিনিখন মহাসাগৰে ধুৱাই আছে। কোষ্টলাইন মানে উপকূলীয় অঞ্চল। ভাৰতৰ মূল ভূখণ্ডৰ উপকূলীয় অঞ্চল বংগোপসাগৰ, আৰবিয়ান সাগৰ আৰু দক্ষিণত ইণ্ডিয়ান ভাৰত মহাসাগৰে ধুৱাই আছে। The total length of the coastline, including those of the island, is about 7,517 kilometer. এই ভাৰতৰ মুঠ উপকূলীয় অঞ্চলৰ দৈৰ্ঘ্য হ'ল 7,517 কিলোমিটাৰ। ইণ্ডিয়াছ নেইবাৰ্ছ, ভাৰতৰ ওচৰ চুবুৰীয়া দেশবোৰ। আমি ইতিমধ্যে পাই আহিছোঁ পাকিস্তান, ভূটান, নেপাল, এইবিলাক হ'ল ভাৰতৰ ওচৰ চুবুৰীয়া দেশ। ম্যানমাৰ, বাংলাদেশ। মেনি কাণ্ট্ৰিজ শ্বেয়াৰ দেয়াৰ বৰ্ডাৰ্ছ উইথ ইণ্ডিয়া। ভাৰতৰ সৈতে বহুত কেইখন দেশৰ সীমা একে হৈ আছে। সীমাকাষত বহুত কেইখন দেশ আছে। আফগানিস্তান এণ্ড পাকিস্তান আৰ টুৱাৰ্ডছ ৱেষ্ট অফ ইণ্ডিয়া। ভাৰতৰ পশ্চিম ফালে আছে আফগানিস্তান আৰু পাকিস্তান। চাইনা, নেপাল এণ্ড ভূটান আৰ টুৱাৰ্ডছ নৰ্থ অফ ইণ্ডিয়া। উত্তৰৰ ফালে আছে চাইনা, নেপাল আৰু ভূটান। বাংলাদেশ এণ্ড ম্যানমাৰ আৰ টুৱাৰ্ডছ ইষ্ট অফ ইণ্ডিয়া, আৰু পূব ফালে আছে বাংলাদেশ আৰু ম্যানমাৰ। শ্ৰীলংকা এণ্ড মালদ্বীপছ আৰ টুৱাৰ্ডছ সাউথ অফ ইণ্ডিয়া, আৰু দক্ষিণ ফালে আছে শ্ৰীলংকা আৰু মালদ্বীপ। শ্ৰীলংকা ইজ ছেপাৰেটেড ফ্ৰম ইণ্ডিয়া বাই দ্য পাক ষ্ট্ৰেইট, আৰু শ্ৰীলংকাখন ভাৰতৰ পক প্ৰণালীৰ দ্বাৰা পৃথক হৈ আছে, পাক ষ্ট্ৰেইট। পলিটিকেল ডিভিজনছ, ৰাজনৈতিক ভাগবোৰ। At the time of independence in 1947, India was divided into 562 small princely states. ভাৰতবৰ্ষখন যেতিয়া 1947 চনত স্বাধীন হৈছিল, তেতিয়া ভাৰতক 562খন সৰু সৰু ৰাজ্যত ভাগ কৰা হৈছিল। ইণ্ডিয়া বিকেম এ ডেম'ক্ৰেটিক ৰিপাব্লিক অন 26 জানুৱাৰী 1950, আৰু 1950 চনৰ 26 জানুৱাৰীত ভাৰতবৰ্ষই গণতন্ত্ৰ লাভ কৰিছিল। সেইটো তোমালোকে চবেই জানাই। এণ্ড ৱাজ নেমড অফিচিয়েলি এজ দ্য ৰিপাব্লিক অফ ইণ্ডিয়া। আৰু ভাৰতক তেতিয়াৰ পৰা এখন গণতান্ত্ৰিক দেশ হিচাপে জনা যায়। দ্য ষ্টেট ৰিঅৰ্গেনাইজেশ্যন কমিশ্যন set up in 1953 suggested the division of India for administrative convenience into 14 states and 6 union territories on linguistic basis. আৰু ভাৰতৰ ভাষাৰ বিভিন্নতাৰ ওপৰত ভিত্তি কৰি ভাৰতবৰ্ষখনক নতুন ৰাজ্য গঠন কমিশ্যনৰ 1953 চনৰ ৰাজ্য গঠন আয়োগৰ নিৰ্দেশ পৰামৰ্শ মতে ভাৰতবৰ্ষখনক 14খন ৰাজ্য আৰু 6খন কেন্দ্ৰীয় শাসিত ৰাজ্যত ভাগ কৰা হৈছে। The union territories are small scattered areas of the Union of India which are centrally administered. কেন্দ্ৰীয় শাসিত অঞ্চলকেইখন সাধাৰণতে সৰু, কিছু তাৰ মাটিকালি কম আৰু সৰু, সেইকেইখন কি হৈছে কেন্দ্ৰই শাসন কৰে। The states and the union territories were reorganized a number of times depending upon the political, economic, administrative, social and cultural needs of the country. আমাৰ দেশখনৰ সাংস্কৃতিক, সামাজিক, ভাষিক, ৰাজনৈতিক সকলোবিলাক কথাৰ ওপৰত লক্ষ্য কৰি দিশলৈ লক্ষ্য কৰি ভাৰতক এনেকৈ ৰাজ্যশাসিত আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ভাগ কৰা হৈছে। At present, India is divided into 28 states and 8 union territories, including the national capital territory of Delhi. দিল্লীকে ধৰি বৰ্তমান ভাৰতক 8খন কেন্দ্ৰীয় শাসিত ৰাজ্য আৰু 28খন ৰাজ্যত ভাগ কৰা হৈছে। Rajasthan is the largest and Goa is the smallest states with respect to area.
মাটিকালিৰ ফালৰ পৰা ৰাজস্থান হ'ল আটাইতকৈ ডাঙৰ ৰাজ্য আৰু গোৱা হ'ল আটাইতকৈ সৰু ৰাজ্য। দ্য ষ্টেটছ এণ্ড দ্য ইউনিয়ন টেৰিটৰিজ আৰ এডমিনিষ্ট্ৰেটিভ ইউনিটছ। দ্য ষ্টেটছ আৰ ফাৰ্ডাৰ ডিভাইডেড ইনটু ডিষ্ট্ৰিক্ট এণ্ড তহচিল। আৰু কি হয়, আমাৰ ৰাজ্যবিলাক হ'ল আৰু কেন্দ্ৰীয় শাসিত অঞ্চলবিলাক হ'ল কিছুমান আমাৰ প্ৰশাসনিক গোট। এই প্ৰশাসনিক গোটবিলাকক আকৌ বিভিন্ন ধৰণৰ জিলা আৰু তহচিলত ভাগ কৰা হৈছে। In the latest reorganization of states in 2019, Jammu and Kashmir was converted from one state to two union territories. জম্মু এণ্ড কাশ্মীৰ এণ্ড লাডাখ। আৰু 2019 চনৰ নতুন ৰাজ্য গঠন নীতি অনুসাৰে জম্মু আৰু কাশ্মীৰক দুখন ৰাজ্যত ভাগ কৰা হৈছে। তাৰে এখন হ'ল জম্মু আৰু কাশ্মীৰ আৰু ইখন হ'ল লাডাখ। এপাৰ্ট ফ্ৰম ডেট, দাদৰা এণ্ড নগৰ হাভেলি এণ্ড দমন এণ্ড দিউ ৱেৰ মাৰ্জড ইনটু এ ছিংগল ইউনিয়ন টেৰিটৰী। আৰু একেদৰে দাদৰা নগৰ হাভেলি আৰু দিউ অন্য দুখন কেন্দ্ৰীয় শাসিত অঞ্চলত ছিংগল টেৰিটৰী কেন্দ্ৰীয় শাসিত অঞ্চলত ভাগ কৰা হৈছে।